নমস্কাৰ, মই কেইটামান কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ যিকেইটা আগন্তুক পৰীক্ষাবোৰৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। আগন্তুক হ'বলগীয়া DLED আৰু BEd এণ্ট্ৰেন্স এক্সামতো এনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছবোৰে অহা দেখা যায়। গতিকে ভিডিঅ'টো ভালকৈ চাব। আজি 1 নম্বৰ টপিকটো শিক্ষা হেতু, যিটো বৰ্তমান সময়ত অতি প্ৰচলিত এটা পৰ্টেল হয়, যিটো শিক্ষাৰ লগতে জড়িত। ইয়াৰ লগত জড়িত কেইটামান পইণ্ট লৈ আহিছোঁ, আপোনালোকে চাব। শিক্ষা হেতু অসম portal was officially inaugurated during an event program in Guwahati on 24 April 2023. এইটো আহিব পাৰে যে কেতিয়া প্ৰথম ইয়াক ইনোগ্ৰেট কৰা হৈছিল। তেতিয়া এনসাৰ হ'ব 24 April 2023. In April 2025, the portal received the Prime Minister Award for Excellence in Public Administration in the Innovation State category. 2025 চনত ই প্ৰধানমন্ত্ৰীৰ পৰা ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 3 নম্বৰত কৈছে দ্য পৰ্টেল ইজ ইমপ্লিমেণ্টেড এণ্ড মেইনটেইন বাই দ্য আছাম ষ্টেট এডুকেশ্যন ডিপাৰ্টমেণ্ট ইন কলাবৰেশ্যন উইথ দ্য আছাম IT ডিপাৰ্টমেণ্ট। এই পৰ্টেলটো আছাম এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগতে IT ডিপাৰ্টমেণ্টটোৰ সহযোগত গঢ়ি উঠা। আজি তাৰ পাছৰ টপিক সাহিত্য একাডেমীৰ 2024-25। ইয়াৰ পৰা এটা প্ৰশ্ন অহা দেখা যায়, গতিকে আপোনালোকে চাব ভালদৰে। সমীৰ তাঁতী ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ পয়েট্ৰি কালেকশ্যন ফৰিংবোৰে বাটৰ কথা জানে। সমীৰ তাঁতীৰে সাহিত্য একাডেমী এৱাৰ্ড পাইছে তেওঁৰ যিখন কবিতা পুথি, তাৰ বাবে কবিতা পুথিখনৰ নাম আহিব পাৰে অপশ্যনত ফৰিংবোৰে বাটৰ কথা জানে। 2 নম্বৰতে আছে ৰঞ্জু হাজৰিকা ৱাজ অনাৰ্ড উইথ দ্য বাল সাহিত্য পুৰস্কাৰ ফৰ হিজ নভেল বিপন্ন বিস্ময় খেল। ৰঞ্জু হাজৰিকাই তেওঁ বাল সাহিত্য পুৰস্কাৰ এৱাৰ্ড পাইছিলে। এইটো আহিব পাৰে যে কোনে বাল সাহিত্য পুৰস্কাৰ পাইছে আৰু তেওঁৰ নভেলখনৰ নাম কি হয়, বিপন্ন বিস্ময় খেল। অঞ্জন শৰ্মা ৱাজ এৱাৰ্ডেড দ্য সাহিত্য একাডেমী ট্ৰান্সলেশ্যন এৱাৰ্ড ফৰ ট্ৰান্সলেটিং আৰ্লি হিষ্ট্ৰী অফ কামৰূপা ইনটু আছামিজ। গতিকে আপোনালোকে কিতাপখনৰ নাম মনত ৰাখিব। অৰণ ৰাজা ফৰ হিজ নভেল চৰণী থাকাই। অৰণ ৰাজাইও আপোনাৰ বড়ো ভাষাৰ হয়, তেওঁৰো চৰণী থাকাই কিতাপখনৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছে। দীপক কুমাৰ শৰ্মা ফৰ হিজ সংস্কৃত পয়েট্ৰি কালেকশ্যন ভাস্কৰা চৰিত্ৰম। দীপক শৰ্মাইও তেওঁৰ যিখন সংস্কৃত কবিতা পুথি সেইখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, ভাস্কৰা চৰিত্ৰম। ইয়াত যিজন অৰণ ৰাজা আছে তেওঁ আছামিজ নহয়, তেওঁ বড়ো সাহিত্যৰ। তাৰ পাছৰ পইণ্টটো হৈছে আছাম বৈভৱ এৱাৰ্ড 2024। লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৰিটায়াৰ্ড ৰিচিভ দ্য আছাম বৈভৱ এৱাৰ্ড ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু নেশ্যনেল ডিফেন্স। 2024 চনৰ আছাম বৈভৱ এৱাৰ্ড পাবলৈ সক্ষম হৈছে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। আপোনালোকে নামটো মনত ৰাখিব। তেওঁৰ কণ্ট্ৰিবিউশ্যন আছিলে টু নেশ্যনেল ডিফেন্স। তেওঁ হৈছে নৰ্থ ইষ্টৰ প্ৰথমজন ব্যক্তি যি এপইণ্ট হৈছিলে জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ অফ ইষ্টাৰ্ণ কমাণ্ড। তাৰ পিছৰ পইণ্টটো হৈছে দ্য শিল্পী এৱাৰ্ড 2025। শিল্পী দিৱস কমেমোৰেট দ্য ডেথ এনিভাৰ্চাৰী অফ জ্যোতিপ্ৰসাদ আগৰৱালা। আমি সকলোৱে জানো শিল্পী দিৱসটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডেথ এনিভাৰ্চাৰী হয়। দ্য শিল্পী এৱাৰ্ড 2025 ৱাজ কনফাৰেড আপন এনিমা চৌধুৰী এণ্ড মুকুল ৰাভা। এইবাৰ 2025 শিল্পী এৱাৰ্ড যি দুগৰাকী ব্যক্তিয়ে পাইছে তেওঁলোক হৈছে অনিমা চৌধুৰী আৰু মুকুল ৰাভা। আপোনালোকে নামটো মনত ৰাখিব। লগতে মনত ৰাখি থ'ব যে নটৰাজ ফণী শৰ্মা বঁটা ৱাজ এৱাৰ্ডেড টু ৰেবা ফুকন এক্ট্ৰেছ দিছ ইয়েৰ। এই বছৰৰ অভিনেত্ৰী ৰেবা ফুকনক নটৰাজ ফণী শৰ্মা বঁটা লাভ কৰিছে। আজি ইয়াৰ পিছৰ টপিকটো হৈছে ডে এণ্ড থিম। এইটো এটা বহুতেই গুৰুত্বপূৰ্ণ টপিক। যিহেতু আগৰবোৰ নাহে, এতিয়া 2025 চনৰে যিকেইটা ডে আমি চেলিব্ৰেট কৰিলোঁ সেইবোৰৰ ওপৰতে অহা দেখা যায়, গতিকে আপোনালোকে ভালদৰে চাব। প্ৰথম ইণ্টাৰনেশ্যনেল ডে অফ এডুকেশ্যন 24 জানুৱাৰীত চেলিব্ৰেট কৰা হয়। ইয়াৰ থিমটো হৈছে AI এণ্ড এডুকেশ্যন প্ৰিজাৰ্ভিং হিউমেন এজেঞ্চি ইন এ ৱৰ্ল্ড অফ অট'মেশ্যন। ৱৰ্ল্ড উইটলেণ্ড ডে 2 ফেব্ৰুৱাৰী। ইয়াৰ থিমটো হৈছে প্ৰটেক্টিং উইটলেণ্ডছ ফৰ আৱাৰ কমন ফিউচাৰ। তাৰ পাছৰ ডেটো হৈছে নেশ্যনেল ছায়েন্স ডে, যিটো 28 ফেব্ৰুৱাৰীৰ দিনা চেলিব্ৰেট কৰা হয়। ইয়াৰ থিমটো এম্পাৱাৰিং ইণ্ডিয়ান ইউথ ফৰ গ্ল'বেল লিডাৰশ্বিপ ইন ছায়েন্স এণ্ড ইনোভেশ্যন ফৰ বিকশিত ভাৰত। নেক্সট 4th নেশ্যনেল ছেফটি ডে মাৰ্চৰ 4th চেলিব্ৰেট কৰা হয়। ইয়াৰ থিম হৈছে ছেফটি এণ্ড ৱেলবিং ক্ৰুচিয়েল ফৰ বিকশিত ভাৰত। তাৰ পাছত আহিছিলে মষ্ট ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ওমেনছ ডে, যাৰ ডেটটো আপোনালোকে মনত ৰাখি থ'ব পাৰে মাৰ্চ 8। তাৰ থিমটো হৈছে এক্সিলাৰেট একশ্যনছ। তাৰপৰা আহিলে ৱৰ্ল্ড ৱাটাৰ ডে,
যিটো মাৰ্চ 22ত চেলিব্ৰেট কৰা হয়। আপোনালোকে ডে'কেইটাও মনত ৰাখিব। ইয়াৰ থিমটো হৈছে গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন। তাৰ পাছত আছিলে ৱৰ্ল্ড আৰ্ট ডে, যিটো 22 এপ্ৰিলৰ দিনা চেলিব্ৰেট কৰা হয়। তাৰ থিমটো আছিলে আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। তাৰ পাছত হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, যিটো 5 জুনৰ দিনা আমি চেলিব্ৰেট কৰিলোঁ। তাৰ থিমটো আছিলে বিট প্লাষ্টিক পলিউশ্যন। গতিকে আপোনালোকে এই থিম আৰু ডে'কেইটা ভালকৈ চাব। এই গোটেইকেইটাই অতি গুৰুত্বপূৰ্ণ। এই টপিকটোৰ পৰা আপোনালোক উপকৃত হ'ব বুলি আশা কৰিলোঁ। আজি তাৰ পাছৰটো হৈছে GI টেগ। আমাৰ অসমৰ বহুতো সামগ্ৰীয়ে GI টেগ লাভ কৰিলে। সামগ্ৰীকেইটাৰ নাম মই থুলমূলকৈ কৈ দিছোঁ। প্ৰথমটো সামগ্ৰী হৈছে মুগা চিল্ক, যিটো 2007 চনত পাইছিলে। ছেকেণ্ড, আছাম অৰ্থডক্স টি, যিটো 2008। 3, তেজপুৰ লিচি 2013। 4, আছাম মুগা চিল্ক লগো 2014। কাৰ্বি আলং জিঞ্জাৰ 2014। জহা ৰাইচ 2016। বোকা চাউল 2018। কাজি নেমু 2019, যিটো ষ্টেট ফুড হয় আছামৰ। চকুৱা ৰাইচ 2019। জুদিমা 2021, এইটো এটা ডিমাছাৰ ৰাইচ বিয়াৰ হয়, এইটো পৰীক্ষাত অহা দেখা যায়। নেক্সট, আছামিজ গামোচা 2022। মাজুলী মুখা শিল্প 2024। মাজুলী মানস্ক্ৰিপ্ট পেইণ্টিং 2024। আছাম জাপি 2024। বিহু ঢোল 2024। চৰ্থেবাৰী মেটেল ক্ৰেফ্ট 2024। আছেৰকান্দি টেৰাকোটা ক্ৰেফ্ট 2024। আছাম মিচিং হেণ্ডলুম প্ৰডাক্ট 2024 এণ্ড পানী মেটেকা 2024। এই গোটেইকেইটা আপোনালোকে মনত ৰাখিব, পৰীক্ষাত অপশ্যন দিয়া দেখা যায়। আজি তাৰ পাছৰ পইণ্ট হৈছে IPL 2025। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয় বৰ্তমান সময়ৰ। আপোনালোকে ভালকৈ চাব। IPL 2025ৰ উইনাৰ আছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ, যাক RCB বুলি কোৱা হয়, আৰু তাৰ কেপ্টেইন আছিলে ৰজত পাটিদাৰ। যিসকলে খেল চাই তেওঁলোকে বাৰু জানিবই, নজনাসকলে কিন্তু বিৰাট কোহলি দি নিদিব, অপশ্যনত সেইটোও থাকিব। ৰানাৰ্ছ আপ হৈছে পাঞ্জাৱ কিংছ, যাৰ কেপ্টেইন আছিলে শ্ৰেয়াছ আয়াৰ। তাৰপিছত আহিলে আপোনাৰ অৰেঞ্জ কেপ সেইজনক দিয়া হয় যিজনে সকলোতকৈ বেছি ৰান কৰে, তেওঁ আছিলে সাই সুদৰ্শন। তাৰ পৰা আহিছে পাৰ্পুল কেপ, যি সকলোতকৈ বেছি উইকেট লয়, তেওঁক পাৰ্পুল কেপটো দিয়া হয়, তেওঁ হৈছে প্ৰসিদ্ধ কৃষ্ণা। প্লেয়াৰ অফ দ্য মেটচ পাইছিলে ফাইনেল খেলৰ দিনা কুণাল পাণ্ড্যা। IPL 2025 ক'ত খেলা হৈছিল ক'লে হ'ব ইণ্ডিয়া। লগতে ফাইনেলখন কোনটো ষ্টেডিয়ামত খেলা হৈছিল হ'লে হ'ব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, যিটো আহমেদাবাদত আছে। এইবাৰ IPLৰ এডিশ্যন আছিলে 18 নম্বৰ আৰু স্পন্সৰ আছিলে টাটা। আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, য়ংগেষ্ট ডেবুটান IPL হিষ্ট্ৰী এট 14 years old, মানে আটাইতকৈ কম বয়সীয়া যিজন খেলুৱৈ IPL হিষ্ট্ৰীৰ, তেওঁৰ নামটো আহিব পাৰে। তেওঁ হৈছে বৈভৱ সূৰ্যবংশী। তেওঁ ৰাজস্থানৰ হৈ খেলিছিলে, ৰাজস্থান ৰয়েলছ। তাৰ পিছৰ পইণ্ট হৈছে ICC চেম্পিয়ন ট্ৰফি। ইয়াৰ পৰাও এটা প্ৰশ্ন অহা দেখা যায়। ICC চেম্পিয়ন ট্ৰফিৰ উইনাৰ আছিলে ইণ্ডিয়া, কেপ্টেইন আছিলে ৰোহিত শৰ্মা। ফাইনেলৰ দিনা মেন অফ দ্য মেটচ পাইছিলে ৰোহিত শৰ্মা। প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট, গোটেই টুৰ্ণামেণ্টটোৰ যিজন বেষ্ট প্লেয়াৰ হৈছে তেওঁ হৈছে ৰচিন ৰবীন্দ্ৰ, তেওঁ নিউজিলেণ্ডৰ হয়। ওৱান মষ্ট চেম্পিয়ন ট্ৰফি, এতিয়ালৈকে মানে চবতকৈ বেছি কোনে চেম্পিয়ন ট্ৰফি জিকিছে হ'লে ইণ্ডিয়াই হ'ব 3 times। সেইটো মনত ৰাখিব, অপশ্যনত অষ্ট্ৰেলিয়াও থাকিব, আপোনালোকে অষ্ট্ৰেলিয়া দি নিদিব, কাৰণ ইয়াত চেম্পিয়ন ট্ৰফি বুলি কৈছে। এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, গল্ডেন বেট কোনে পাইছিল বুলি আহিব পাৰে। গল্ডেন বেট এজন হৈছে যোনে চবতকৈ বেছি ৰান কৰে, তেওঁ হৈছে ৰচিন ৰবীন্দ্ৰ। আকৌ গল্ডেন বল কোনে পাইছিল হ'লে হ'ব যি মষ্ট উইকেট, চবতকৈ বেছি উইকেট লৈছে, তেওঁ হ'ব মেথ হেনৰী। এইবাৰ চেম্পিয়ন ট্ৰফি কিমান নম্বৰ এডিশ্যন হ'লে হ'ব 9 এডিশ্যন। ক'ত হৈছিলে হ'লে হ'ব দুখন দেশত হৈছিলে, পাকিস্তান এণ্ড ইউনাইটেড আৰব এমিৰেটছ, মানে আপোনাৰ ইণ্ডিয়াখিনিয়ে পাকিস্তানত খেলা নাছিলে। ইয়াৰ ৰানাৰ্ছ আপ কোন হ'লে হ'ব নিউজিলেণ্ড। কিন্তু চেম্পিয়ন ট্ৰফি আনাডাৰ নেম এটা হৈছে যাক মিনি ৱৰ্ল্ড কাপ বুলিও কোৱা হয়। এইবোৰ টপিকৰ লগত আৰু কেইটামান মই কুৱেশ্যন লৈ আহিছোঁ, এইকেইটা চাব। হু ইজ দ্য ফাউণ্ডাৰ অফ উলাহ ট্ৰী? উলাহ ট্ৰীৰ ফাউণ্ডাৰ কোন আহিব পাৰে? এইটোতো আমি সকলোৱে দেখিছিলোঁৱে টিভিত, উপমান্যু বৰকটকী, ৱৰ্ল্ডৰ ফাৰ্ষ্ট বেগলেছ টি ব্ৰেণ্ড হয়। নেক্সট আহিলে গোপাল তথ্য এপ। এইটো কি হয়? এইটো এটা লঞ্চ কৰিছিলে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট অফ আছামে, যিটো আপোনাৰ এনিমেলছৰ লগত জড়িত। নেক্সট, হু হেজ বিন এৱাৰ্ডেড 59 জ্ঞানপীঠ এৱাৰ্ড 2024? ইয়াৰ এনচাৰ হৈছে বিনোদ কুমাৰ শুক্লা। হুইচ ইণ্ডিয়ান হেজ বিন নেম এমং টাইমছ মেগাজিন ওমেন অফ দ্য ইয়েৰ 2025? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো অহাৰ সম্ভাৱনাও আছে। পূৰ্ণিমা দেৱী বৰ্মন, যি অসমৰ হয়। হু হেজ ৱন নোবেল প্ৰাইজ 2024 ইন লিটাৰেচাৰ? লিটাৰেচাৰত কোনে নোবেল প্ৰাইজ পাইছিল আহিলে লিখিব লাগিব হেন কাং। নেক্সট, হু হেজ ৱন নোবেল পিচ প্ৰাইজ 2024? পিচ প্ৰাইজ কোনে পাইছিলে আহিলে লিখিব লাগিব নিহন হিন্দানকো।
যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।